তো হেল্ল' মোৰ মৰমৰ ভাইটি আৰু ভণ্টিসকল, কেনেকুৱা আছা তোমালোকে? আশা কৰিছো সকলোৱে ভালে আছা। তো আৰু এটা আহি গৈছো নিউ সেশন লৈ, নিউ লেকচাৰ লৈ, যাৰ নাম আছিলে কি বেচিক্স অফ মেথামেটিক্স। আগতে আমি লেকচাৰ নম্বৰ 1 কৰিছো, প্ৰিভিয়াছ লেকচাৰটো আছিলে লেকচাৰ নম্বৰ 1। এতিয়া আমি লেকচাৰ নম্বৰ 2 কৰিব গৈ আছো। অকে, য়েছ, ইমানটো বুজি পাইছা নাই? এনাৰ্জি আছে নাই তোমালোকৰ নে নাই? কোৱা কোৱা কোৱা, য়েছ কোৱা, নাই নেকি? ওকে, নহ'ব তেনেকুৱা দেই। আৰু 3-4টা ক্লাছ হ'ব বেচিক্সৰ। সেই 3-4টা ক্লাছ কৰাৰ পিছতে আমি ৰেডি থাকিম, আমি ৰেডি হৈ যাম ক্লাছ 10ৰ আমাৰ মেথামেটিক্সটো কৰিবলৈ। ওকে ওকে, পাৰিবা তোমালোকে, জানো মই, পাৰিবা নাই? ওকে, তো ষ্টাৰ্ট দিছো আজি। যোৱা লেকচাৰটো আমাৰ বহুত দীঘলীয়া হৈ গৈছিলে, যিহেতু তাত ইন্ট্ৰডাকশ্যনো দিয়াৰ আছিলে। আজি বেছি দেৰি নকৰোঁ, একো ইন্ট্ৰডাকশ্যন তেনেকুৱা দিয়াৰ নাই। আমি বেচিক্স অফ মেথামেটিক্স কৰিম। সেই বেচিক্স অফ মেথামেটিক্স কমপ্লিট কৰি তাৰপিছত আমি সেইটো মই কৈ দিম তোমালোকক যে এটা এটা চেপ্টাৰ কি ধৰণে কৰিব লাগিব। ওকে, তো য়েছ, আজি ষ্টাৰ্ট দিছো, আৰম্ভণি দিছো আজি লেকচাৰটো। আহা, লেকচাৰটো আছিলে আমাৰ চেপ্টাৰ নম্বৰ কি চলি আছিলে? চেপ্টাৰ নম্বৰ চলি আছিলে বেচিক্স অফ মেথছ। বেচিক্স অফ মেথছ, য়েছ, বেচিক্স অফ মেথছ। তো যোৱা প্ৰিভিয়াছ ক্লাছত আমি কি ডিছকাশ্যন কৰিছিলো মনত আছে নে নাই? মনত আছে নে? তো প্ৰিভিয়াছ ক্লাছত আমি ডিছকাশ্যন দিছিলো যে আমাৰ স্বাভাৱিক সংখ্যা, আমাৰ সংখ্যা প্ৰণালী আছিলে। ষ্টাৰ্টিং আমি কি দিছিলো? ষ্টাৰ্টিং আমি শিকিছিলো সংখ্যাৰ প্ৰণালী। জাষ্ট অলপ ৰিকেপ কৰি দিছো দেই। সংখ্যাৰ প্ৰণালীত কি আছিলে? ৰিকেপ, ইয়াত লিখি ল'বা ৰিকেপ বুলি। ওকে, সো সংখ্যাৰ প্ৰণালীত আমি কি পঢ়িছিলো? ফাৰ্ষ্ট সংখ্যাৰ প্ৰণালী আমি পঢ়িছিলো কি স্বাভাৱিক সংখ্যা। তো স্বাভাৱিক সংখ্যা মানে কি আছিলে? স্বাভাৱিক সংখ্যা মানে সেইবিলাক সংখ্যাৰ গোট, বা সেইবিলাক সংখ্যা, কোনবিলাক সংখ্যা? যোনবিলাক সংখ্যা আমি 1ৰ পৰা আৰম্ভ দিওঁ। 1 2 3 4, 1 2 3 4 5 6, ইয়াতে লিখি দিছো দেই। স্বাভাৱিক সংখ্যা কোনবিলাক আছিলে? স্বাভাৱিক সংখ্যা কোনবিলাক আছিলে? স্বাভাৱিক সংখ্যাৰ ডেফিনেশ্যন লিখো দেই, সেইদিনা লিখাই দিছিলো কিন্তু ডেফিনেশ্যন। আজি চোৱা, স্বাভাৱিক সংখ্যা যে দাদা যোনবিলাক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, মানে 1ৰ পিছত 2, 2ৰ পিছত 3, 3ৰ পিছত 4, 5 6, তেনেকে ডট 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 ডট, আৰু এনেকে গৈ 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 একেবাৰে আমাৰ কলৈ যাব? পজিটিভ ইনফিনিটি। কলৈ যাব? পজিটিভ ইনফিনিটি, অৰ্থাৎ ধনাত্মক অসীমলৈ যাব। কলৈ যাব? ধনাত্মক অসীমলৈ। য়েছ, ইমানখিনি বুজি পাইছা নাই? তাৰপিছত স্বাভাৱিক সংখ্যাৰ পিছত আমি কভাৰ কৰিছিলো আমাৰ পূৰ্ণ সংখ্যা। কি আছিলে? পূৰ্ণ সংখ্যা। তো পূৰ্ণ সংখ্যানো কি আছিলে? পূৰ্ণ সংখ্যা একে আছিলে স্বাভাৱিক সংখ্যাৰ নিচিনা, জাষ্ট তাত অকল 0 এটা এড হৈছিলে। কি এড হৈছিলে? 0 এটা এড হৈছিলে। মানে পূৰ্ণ সংখ্যাৰ একো এক্সট্ৰা নহয়। পূৰ্ণ সংখ্যা সেই গোটেইবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। জাষ্ট সেই গোটেইবিলাক এই ৱৰ্ল্ডত, এই পৃথিৱীত যিমানবিলাক স্বাভাৱিক সংখ্যা আছে, সেই গোটেইবিলাক স্বাভাৱিক সংখ্যাক যেতিয়া আমি 0 লগাই দিম, সেই গোটেইবিলাক স্বাভাৱিক সংখ্যাৰ আগত কমা দি যেতিয়া আমি 0 লগাই দিম, সেই গোটেই সংখ্যাৰ প্ৰণালীটোকে আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা। মানে স্বাভাৱিক সংখ্যাই থাকিব পূৰ্ণ সংখ্যাত গোটেইবিলাক, জাষ্ট তাত 0 এটা এক্সট্ৰা থাকিব। মানে আমি ক'ব পাৰো আৰম্ভণি ক'ৰ পৰা হৈছে? 0ৰ পৰা হৈছে। 0 1 2 3 4, ডট ডট ডট, একেবাৰে পজিটিভ ইনফিনিটি সেইটোও যাব। মানে তোমালোকে লক্ষ্য কৰিব পাৰা, ইয়াৰ পৰা ইমানখিনি, এই 1ৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে, এইবিলাকতো স্বাভাৱিক সংখ্যা হয়। মানে আমি লিখিব পাৰো, কি লিখিব পাৰো? যে স্বাভাৱিক সংখ্যা বুলি যদি আমি কওঁ, সেই স্বাভাৱিক সংখ্যা এই 1ৰ পৰা আৰম্ভ কৰি একেবাৰে ধনাত্মক অসীম। আৰু এই স্বাভাৱিক সংখ্যাৰ লগতে যেতিয়া 0 এড হ'ব, এই গোটেইবিলাক সংখ্যাকে আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা বুলি। পূৰ্ণ সংখ্যা বুলি। তাৰ মানে ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে এক্সামত। কি কোৱেশ্চন আহিব চোৱা,
যে আমি হেতু কব পাৰো যিমান বিলাক স্বাভাৱিক সংখ্যা আছে যিমান বিলাক স্বাভাৱিক সংখ্যা আছে সেই গোটেই বিলাক সংখ্যাই পূৰ্ণ সংখ্যা বুজি পাইছা নে বস্তুটো গোটেই বিলাক সংখ্যাই পূৰ্ণ সংখ্যা চোৱা মই যদি কও যে এই 2 এটা পূৰ্ণ সংখ্যা হ'ব या নহয় চোৱা এই 2 টো স্বাভাৱিক সংখ্যা হয় because 1 ৰ পৰা আৰম্ভ কৰি 1 2 3 4 গোটেই বিলাক স্বাভাৱিক সংখ্যাই মানে 1 ৰ পিছতে আমি 2 টো পাই গৈছো 1 ৰ পিছতে আমি 2 টো পাই গৈছো তাৰ মানে আমি ইয়াত ক'ব পাৰো 2 টো এটা স্বাভাৱিক সংখ্যা হয় কিন্তু এই 2 টোক আমি স্বাভাৱিক সংখ্যা কোৱাৰ লগে লগে এই 2 টোক আমি স্বাভাৱিক সংখ্যা কোৱাৰ লগে লগে এই 2 টোক আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো yes কি বুলি ক'ব পাৰো পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো কেনেকে দাদা কেনেকে চোৱা মই কি কৈছিলো যে পূৰ্ণ সংখ্যাত গোটেই বিলাক স্বাভাৱিক সংখ্যা থাকিব আৰু থাকিব লাগিবই পূৰ্ণ সংখ্যাত গোটেই বিলাক স্বাভাৱিক সংখ্যা আছে জাস্ট এক্সট্ৰা এটা শূন্য আছে জাস্ট এক্সট্ৰা এটা 0 আছে যোনটো 0 স্বাভাৱিক সংখ্যাত নাই এই 0 টো অকল পূৰ্ণ সংখ্যাত আছে ওকে এই 0 টো অকল পূৰ্ণ সংখ্যাত আছে তাৰ মানে এই দুই কামি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি এই দুই কামে পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি ঠিক তেনেদৰে মই সাপোজ লিখছো সাপোজ 10 কি বুলি লৈছো 10 এই চোৱা এতিয়া এই 10 টো যেতিয়া আমি 1 2 কাউন্ট কৰিম কি কাউন্ট কৰিম 1 2 1 2 3 4 5 6 7 8 9 10 মানে আমি স্বাভাৱিক সংখ্যাত পঢ়িছিলো যিবিলাক সংখ্যাৰ আৰম্ভণি 1 ৰ পৰা হয় আৰু 1 ৰ পৰা আৰম্ভণি হয় 1 2 3 4 5 6 7 8 9 10 11 12 তেনেকে ডট ডট কৰি 100 200 300 400 আকৌ ডট ডট কৰি হা তেনেকে 1000 2000 3000 আকৌ ডট ডট কৰি মানে গৈ থাকিব এক্স্যাক্টলি কোত হেক হয় এটো আমি কব নোৱাৰো ওকে এটো আমি কব নোৱাৰো হেতু কাৰণে মানে ডাইৰেক্ট একদম মোটামুটি কথাটো কৈছো যে যোনটো আমাৰ 10 আছে এই 10 টো আমি কাউন্টিংত পৰে যদি 10 কাউন্টিংত পৰে দাদা কালি আপুনি কৈছিলে যে যিবিলাক সংখ্যাক আমি গণনা কৰিব পাৰি অৰ্থাৎ গণনা কৰা যিবিলাক সংখ্যা আহে সেইবিলাক সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি কৈছিলো yes হয় 10 টোক আমি স্বাভাৱিক সংখ্যা ক'ব পাৰো ঠিক তেনেদৰে 10 টো যদি স্বাভাৱিক সংখ্যা হয় যদি 10 টো স্বাভাৱিক সংখ্যা হয় তো 10 টো পূৰ্ণ সংখ্যা হ'ব because এই 0 ক বাদি যিমান বিলাক সংখ্যা আছে পূৰ্ণ সংখ্যাত গোটেই বিলাকে স্বাভাৱিক সংখ্যা তো 10 যদি স্বাভাৱিক সংখ্যা হয় তো ডেম শিওৰ 10 পূৰ্ণ সংখ্যা হ'ব তো তেনেকে যিমান বিলাক স্বাভাৱিক সংখ্যা আছে এই গোটেই বিলাক স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা বুজি পাইছা কথাখিনি ধৰিব পাৰিছা নাই যদি কোৱা কমেন্টত জনাবা আৰু লাহেকে বুজাই দিম আৰু একো যদি প্ৰবলেম থাকে আৰু যদি একো প্ৰবলেম থাকে মোৰ ইনষ্টাগ্ৰাম আইডিত জনাই দিবা ওকে মেছেজ এটা কৰি দিবা মই ৰিপ্লাই দি দিম মানুহ বুজি পাইছা ওকে তাৰ মানে মই কি বুজাই আছো যে যিমান বিলাক সংখ্যা স্বাভাৱিক সংখ্যা যদি সংখ্যাটো স্বাভাৱিক সংখ্যা হয় তেন্তে ডেম শিওৰ সংখ্যাটো এটা পূৰ্ণ সংখ্যাও হ'ব মই যদি কও 13 তো 13 টো কাউন্টিংত আহে আমি যিকোনো বস্তু কাউন্টিং যদি কৰো তার যদি বেছি পৰিমাণৰ বস্তু থাকে তো obviously 13 পাম তাৰ মানে যদি আমি গণনা কৰা 13 টো আহিছে তাৰ মানে এটো এটা কি সংখ্যা হ'ব স্বাভাৱিক সংখ্যা হ'ব মানে যিবিলাক সংখ্যাক আমি গণনা কৰিব পাৰি গণনা কৰাৰ যিবিলাক সংখ্যা আহে এইবিলাক সংখ্যাই কি স্বাভাৱিক সংখ্যা তো 13 টো যদি স্বাভাৱিক সংখ্যা হয় তো ডেম শিওৰ 13 টো আমাৰ কি সংখ্যা হ'ব পূৰ্ণ সংখ্যা হ'ব কিয় because যিমান বিলাক স্বাভাৱিক সংখ্যা আছে এই গোটেই বিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এতিয়া চোৱা মই যদি 0 লও তো 0 টোক আমি স্বাভাৱিক সংখ্যা ক'ব পাৰো या নোৱাৰো কমেন্টত জনোৱাচোন বা জনাবা যেতিয়া ভিডিওটো চাবা তোমালোকে যেতিয়া ভিডিওটো প্লে কৰিবা তেতিয়া জনাবা যে দাদা 0 টো স্বাভাৱিক সংখ্যা হয় या নহয় এটো তোমালোকে yes or no আনসার দিবা দেই কমেন্টত মই তো ওয়েটত থাকিম কিন্তু তোমালোকৰ আনসাৰত ওকে তো আমি যদি দেখো যে স্বাভাৱিক সংখ্যাত আৰম্ভণি 1 ৰ পৰা হৈছে স্টাৰ্টিং 1 ৰ পৰা হৈছে 1 2 3 4 5 6 তো যদি আৰম্ভণি 1 ৰ পৰা হৈছে আমি তে হেইফালে গৈ আছো 1 2 3 4 হেইফালে গৈ আছো তো 0 টো নাপাওয়ে তাৰ মানে আমি শূন্যটোক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব নোৱাৰো
স্বাভাৱিক সংখ্যা বুলি ক'ব নোৱাৰো কিন্তু এই শূন্যটোক আমি পূৰ্ণ সংখ্যা ক'ব পাৰো কিয় ছাৰ নহয় কিন্তু দাদা কি আছিলে নামটো পাহৰি গলা নেকি ৰোহিত দাদা আছিলে ন কি আছিলে ৰোহিত দাদা আৰু তোমালোকৰ কাৰণে কৈছিলো না এটা নাম ভাবিম বুলি মই ভাবি ললো কিন্তু আজি মিডিলতে কৈ দিম নামটো হা মিডিলতে কৈ দিম মাজতে ক্লাছৰ মাজতে কৈ দিম ওকে আহো বুজি লৈছো তো জিৰ'টোক আমি স্বাভাৱিক সংখ্যা ক'ব নোৱাৰো কিয় নোৱাৰো বিকজ জিৰ'টো কাউণ্টিঙত নাহে তো যদি জিৰ'ক আমি স্বাভাৱিক সংখ্যা ক'ব নোৱাৰো তাৰ মানে জিৰ'ক আমি কি সংখ্যা ক'ব পাৰো পূৰ্ণ সংখ্যাটো ক'ব পাৰো ন কিয় বিকজ আমি পূৰ্ণ সংখ্যাৰ ষ্টাৰ্টিঙে আমি জিৰ'ৰ পৰা দি আছো পূৰ্ণ সংখ্যাৰ ষ্টাৰ্টিং আমি কিহৰ পৰা দি আছো জিৰ'ৰ পৰা তাৰ মানে শূন্যটোক আমি এটা কি সংখ্যা ক'ব পাৰো শূন্যটোক আমি এটা পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো ওকে তাৰ মানে একদম মই যদি মোটামুটি কথা ক'ব বিচাৰিছো একদম মোটামুটি মানে যোনটো আমাৰ এক্সামত সুধিব পাৰে কোৱেশ্চন চান্স বহুত কম আছে কিন্তু সুধি ল'ব পাৰে সেইটোৱে কোৱেশ্চনটো মই ইয়াত নোটত লিখাই দিছো এইখিনি লিখা আছো আগতে এইখিনি লিখি লোৱা এটা চোৱা বেসিক চলি আছে হা এই বেসিক্সত কিন্তু হ্যান্ডৰাইটিং বিলাক এনেকৈ হ'ব মানে তেনেকুৱা সিকুৱেন্স ফাৰ্ষ্ট নাযায় যেতিয়া আমি ষ্টাৰ্ট দিম চেপ্টাৰ তেতিয়াৰ পৰা কিন্তু আমি একদম প্ৰপাৰলি নোটছ দিম তোমালোকক একদম প্ৰপাৰ নোটছ দিম আৰু মই সেইটো লিখি দিম ক্লাছ 10ৰ ওৱান অফ দি মোষ্ট বা ওৱান অফ দি বেষ্ট নোটছ দিম মই বেষ্ট নোটছ তোমালোকে যদিও তেনেকৈ কোচিং লৈছা বা অফলাইন কোচিং লৈছা তোমালোকক যিমানখিনি নোট দিব মই চেষ্টা কৰিম তাতকৈ আৰু বেছি নোট দিবলৈ সঁচাকৈ একচুৱেলি ক'ব নালাগে এই বস্তুটো কিন্তু মই কৈছো মই চেষ্টা কৰিম মই ওৱান অফ দি বেষ্ট কণ্টেণ্ট দিম তোমালোকক ওৱান অফ দি বেষ্ট নোট দিম অ'কে আগতে চেপ্টাৰ ষ্টাৰ্ট হৈ লওক বেচিক্সখিনিতো ইমানখিনি পাৰে আগৰ পৰা কৰি আহিছে তথাপি এইবিলাক অলপ ৰিভাইজৰ কাৰণে আমি কৰি আছো তো নোট কি লিখিম মানে যিবিলাক কোৱেশ্চন হয়তো আমাক এক্সামত আহিব পাৰে আৰু ক্লাছ 9ত আহি থাকে এইবিলাক ক্লাছ 10ত আহি থাকে ট্ৰু ফলছত আহে বা এছাৰশ্যন এণ্ড ৰিজন টাইপ কোৱেশ্চন আহে কিন্তু হয়তো ক্লাছ 10তো দি দিব পাৰে পোৱা নাযায় ন সেইটো কাৰণে নোট এইটো লিখিবা যে প্ৰতিটো স্বাভাৱিক সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাই কি সংখ্যা হ'ব পাৰে পূৰ্ণ সংখ্যা হ'ব পাৰে বুজিছানে বস্তুটো ইমানখিনি আগতে বুজি লোৱাচোন প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব পাৰে মানে মই যদি সাপোজ 6 লৈছো এই 6টোক মই পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো নাই 6টো স্বাভাৱিক সংখ্যা হয় বিকজ এইটো কাউণ্টিঙত আহিছে কিহত আহিছে এইটো কাউণ্টিঙত আহিছে মানে গণনা কৰাত যেতিয়া আমি গণনা ষ্টাৰ্ট দিওঁ যদি 6টা বস্তু থাকে বা 7টা বস্তু থাকে আমি 6 অবভিয়াছলি কম তো 6টো যদি কাউণ্টিঙত আহিছে ডেম শিওৰ এইটো এটা স্বাভাৱিক সংখ্যা হ'ব তো যদি স্বাভাৱিক সংখ্যা হয় তেন্তে ভাবি ল'বা এইটো অবভিয়াছলি কি সংখ্যা হ'ব পূৰ্ণ সংখ্যা হ'বই মানে যিমান বিলাক স্বাভাৱিক সংখ্যা আছে এই গোটেইবিলাক স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা সেইটোৱে লিখা আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব পাৰে মানে হ'বই হ'ব পাৰে নহয় হয় ঠিক আছে হ'ব পাৰে ইয়াত হ'ব পাৰে বুলি নিদিও কিন্তু হয় বুলি লিখি দিবা পূৰ্ণ সংখ্যা হয় ওকে সেম নোট নম্বৰ এইটো 1 দি 2 নম্বৰ নোটত লিখিব পাৰা তোমালোকে কি লিখিবা 2 নম্বৰ নোটত লিখিবা সেম একে প্ৰতিটো ইয়াত মই ইমানখিনি নাই লিখা দেই জাষ্ট ইমান ইয়াত দুটা ডট দি দিছো তেনেকৈ দুটা কমা প্ৰতিটো পূৰ্ণ সংখ্যা দিবা ইয়াত প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা প্ৰতিটো পূৰ্ণাংক স্বাভাৱিক সংখ্যা নহয় ওকে বুজি পাইছা বস্তুটো কি বুলি লিখিছো ইয়াত যে ফাৰ্স্ট পইণ্টটো লিখিছো প্ৰতিটো স্বাভাৱিক সংখ্যাৰ পূৰ্ণ সংখ্যা হয় মানে যিমান বিলাক কাউন্টিং কৰা নাম্বাৰ বা সংখ্যা সেই গোটেইবিলাক সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ
তো যদি স্বাভাৱিক সংখ্যা হয় তাৰ মানে আমি গম পাওঁ যিমানবিলাক স্বাভাৱিক সংখ্যা আছে তাৰ লগতে শূন্য লগ লগাই গোটেই আমি পূৰ্ণ সংখ্যা পাওঁ মানে যিমানবিলাক স্বাভাৱিক সংখ্যা এইবিলাকতো পূৰ্ণ সংখ্যা হ'বই তো অবভিয়াছলি যদি 6 টো স্বাভাৱিক সংখ্যা হয় তো 6 টো এটা পূৰ্ণ সংখ্যা হ'ব এটো লিখা আছে ইয়াত এক নম্বৰ পইণ্ট আই থিংক বুজি পালা যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় সেম একেদৰে মই যদি নোট নম্বৰ 2 ত কওঁ যে প্ৰতিটো পূৰ্ণ সংখ্যা বুলি ক'লে সব আহিব ইয়াত চোৱা ইয়াত 1 এটা পূৰ্ণ সংখ্যা 2 এটা পূৰ্ণ সংখ্যা সাপোজ মই 100 লৈছো এটো পূৰ্ণ সংখ্যা মই সাপোজ 0 লৈছো এটো পূৰ্ণ সংখ্যা বিকজ পূৰ্ণ সংখ্যা আৰম্ভণি 0 ৰ পৰা হৈ একদম ধনাত্মক অসীমলৈ যায় 100 200 300 400 একদম ডট ডট গুচি যাব তো মই এই গোটেইবিলাক সংখ্যাকে পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো আৰু এই পূৰ্ণ সংখ্যা বিলাকৰ পৰা এইবিলাক গোটেই এই চাৰিটা কি হয় একোটা পূৰ্ণ সংখ্যা নহয় জানো তো যদি পূৰ্ণ সংখ্যা হয় এই পূৰ্ণ সংখ্যা বিলাকৰ মাজত এই 1 টোক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো এই 2 কো আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো এই 100 টোকো আমি কি বুলি ক'ব পাৰো স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো কিয় বিকজ 100 টো কাউন্টিংত আহে কিন্তু ইয়াত যে 0 টো আছে এই 0 টোক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব নোৱাৰো এইবিলাকক ক'ব পাৰো 0 টোক আমি স্বাভাৱিক সংখ্যা ক'ব নোৱাৰো কিয় নোৱাৰো কোৱাচোন বিকজ 0 টো স্বাভাৱিক সংখ্যাত নাহে কাৰণ স্বাভাৱিক সংখ্যাৰ আৰম্ভণি 1 ৰ পৰা হৈছে কৰ পৰা হৈছে 1 ৰ পৰা হৈছে তাত 0 নাহে হেতু কাৰণে 0 টোক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব নোৱাৰি আই থিংক ইমানখিনি বুজি পালা যদি বুজি পালা তেন্তে কমেন্টত এটা ইয়েস বুলি লিখা কমেন্টত এটা ইয়েস বুলি কমেন্ট কৰি দিয়া দেই এইখিনি নোট কৰা ওকে তো এতিয়া আমি স্বাভাৱিক সংখ্যা পঢ়িলো পূৰ্ণ সংখ্যা পঢ়িলো কালিও পঢ়িলো আজি আকৌ ডিপলি পঢ়িলো বেছি কালি জাস্ট ওপৰা ওপৰি পঢ়িলো ন তাৰ পিছত অখণ্ড সংখ্যা আহে নহয় জানো কিয় সংখ্যা আহে অখণ্ড সংখ্যা আহে এই অখণ্ড সংখ্যাক যদি মই কওঁ অখণ্ড সংখ্যা মানে অখণ্ড সংখ্যা কি আছিলে ডেফিনেশ্যন লিখাও দেই আকৌ অখণ্ড সংখ্যা আছিলে যে আমাৰ লগত এটা সংখ্যা ৰেখা আছিলে সেই সংখ্যা ৰেখাৰ একেবাৰে মাজত আছিলে আমাৰ কি শূন্য একদম মাজত আছিলে শূন্যৰ সোঁফালে পজিটিভ সংখ্যাবিলাক আছিলে 2 3 4 5 6 ডট 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 এইফালে ধনাত্মক অসীম সংখ্যা গুচি যায় সেম একেদৰে এইফালে শূন্যৰ বাওঁফালে মাইনাছৰ সংখ্যাবিলাক আছিলে নহয় নে কোৱাচোন ইমানখিনি পঢ়াইছিলো কালি এইফালে ঋণাত্মক অসীম এইফালে ধনাত্মক অসীম ওকে সো 0 ৰ এইফালে যিমানবিলাক সংখ্যা আছিলে এইবিলাক সংখ্যাক আমি ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছিলো কি বুলি কৈছিলো ধনাত্মক অখণ্ড সংখ্যা আৰু শূন্যৰ এইফালে যিমানবিলাক সংখ্যা সেই গোটেইবিলাক সংখ্যাক আমি ঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছিলো এতিয়া কথাটো হৈ গল যে 1 ৰ পৰা আৰম্ভ কৰি যিমানবিলাক আছে সংখ্যা মানে ধনাত্মক অখণ্ড সংখ্যাবোৰ এই ধনাত্মক অখণ্ড সংখ্যাবোৰক আমি চোৱাচোন ভালকে 1 ৰ পৰা আৰম্ভ হৈছে ধনাত্মক অখণ্ড সংখ্যা কৰ পৰা আৰম্ভ হৈছে 1 ৰ পৰা 1 2 3 4 5 6 তেনেকৈ গৈ আছে এই ধনাত্মক অখণ্ড সংখ্যাবোৰক আমি ইহঁতক আমি কি বুলি ক'ব পাৰো আমি স্বাভাৱিক সংখ্যা বুলি ক'ব নোৱাৰো নে কোৱা স্বাভাৱিক সংখ্যা যেটো আছিল ন যিবিলাক সংখ্যা আৰম্ভণি 1 ৰ পৰা হয় তো ইয়াতো আৰম্ভণি 1 ৰ পৰা হৈ আছে তাৰ মানে যিমানবিলাক ধনাত্মক অখণ্ড সংখ্যা আছে সেই গোটেইবিলাক ধনাত্মক অখণ্ড সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰিম তাৰ পিছত ইয়া 0 ক লগ লগাই যিমানবিলাক ধনাত্মক অখণ্ড সংখ্যা আছে 0 ক লগ লগাই যিমানবিলাক ধনাত্মক অখণ্ড সংখ্যা আছে সেই গোটেইবিলাক ধনাত্মক অখণ্ড সংখ্যাক আৰু লগতে 0 টো লগ লগাই আমি ইহঁতক কি পূৰ্ণ সংখ্যা বুলি ক'ব নোৱাৰি নেকি
মই ধনাত্মক অখণ্ড সংখ্যা 1 পৰা আৰম্ভ হৈছে আৰু ইহঁতক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি আৰু সেই ধনাত্মক অখণ্ড সংখ্যাবোৰৰ লগত যেতিয়া শূন্য লগ হৈ যায় তেতিয়া এই গোটেই সংখ্যাৰ প্ৰণালীটোকে আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি yes আৰু এইবিলাক হৈছে নেগেটিভ মানে ঋণাত্মক অখণ্ড সংখ্যা হা ঋণাত্মক অখণ্ড সংখ্যা ওকে তো এতিয়া চোৱা মই যদি কওঁ যে ধনাত্মক সংখ্যাবোৰত বা সৰি অখণ্ড সংখ্যাবোৰত এই অখণ্ড সংখ্যাবোৰত স্বাভাৱিক সংখ্যাও আছে সেই অখণ্ড সংখ্যাবোৰত পূৰ্ণ সংখ্যাও আছে আৰু সেই অখণ্ড সংখ্যাবোৰত আমাৰ ঋণাত্মক অখণ্ড সংখ্যাও আছে তো আমি এটো ক'ব পাৰি যে আমি কি ক'ব পাৰি যে যিমানবিলাক অখণ্ড সংখ্যা আছে তাৰে ভিতৰত স্বাভাৱিক সংখ্যাও সোমাই আছে তাৰ ভিতৰত পূৰ্ণ সংখ্যাও সোমাই আছে তাৰ মানে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা দুয়োটাই অখণ্ড সংখ্যাৰ ভিতৰত সোমাই আছে সেইটোৱে ক'ব পাৰি তাৰ মানে ইয়াত এইটো লিখিবা যে আমি যদি কওঁ সাপোজ 2 এই 2 টোক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি এই 2 টোক আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি obviously যদি স্বাভাৱিক সংখ্যা দেমচৰ পূৰ্ণ সংখ্যা হ'ব আৰু এই 2 টোক আমি অখণ্ড সংখ্যা বুলিও ক'ব পাৰি ন অখণ্ড সংখ্যা বুলিও ক'ব পাৰি কিয় because অখণ্ড সংখ্যা সেইবিলাক সংখ্যা বা যিবিলাক সংখ্যাক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি এই দুইক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব নোৱাৰি নেকি এটো চোৱা দুইটো সংখ্যা ৰেখাত আছে তাৰ মানে যিবিলাক সংখ্যা সংখ্যা ৰেখাত থাকে সেই সংখ্যাবিলাকে আমি কি বুলি কওঁ এই সংখ্যাবোৰক আমি অখণ্ড সংখ্যা বুলি কওঁ yes তাৰ মানে দুইটোক আমি স্বাভাৱিক সংখ্যা ক'ব পাৰি দুইটোক আমি পূৰ্ণ সংখ্যা ক'ব পাৰি আৰু দুইটোক আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰি সেম একেদৰে মই যদি 0 বুলি কওঁ 0 এই 0 টোক আমি স্বাভাৱিক সংখ্যা ক'ব নোৱাৰি because স্বাভাৱিক সংখ্যা 0 নাহে স্বাভাৱিক সংখ্যা আৰম্ভণি 1 পৰা হৈছে তাৰ 0 ৰ লগত কোনো লেনদেন নাই তাৰ মানে 0 টো নাহে তাৰ মানে 0 টো স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে সেম একেদৰে মই 0 টোক এটা পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি because পূৰ্ণ সংখ্যা আৰম্ভণি 0 ৰ পৰা হৈছে পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0 ৰ পৰা হৈছে তাৰ মানে পূৰ্ণ সংখ্যাক আমি মানে 0 টোক আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি আৰু এই 0 টোক আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰি because এই 0 টোক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি আৰু অখণ্ড সংখ্যাৰ ডেফিনিশ্যন হেতুই কয় যিবিলাক সংখ্যাক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি সেইবিলাক সংখ্যাকে অখণ্ড সংখ্যা বুলি কোৱা হয় এইবিলাক সংখ্যাকে অখণ্ড সংখ্যা বুলি কোৱা হয় মানখিনি বুজি পাইছা নাই লাহে লাহে বুজাই আছো দেই ওকে বুজি পাইছা মোটামুটি কথাখিনি বুজি পাইছা চোৱা মই কৈ আছো স্বাভাৱিক সংখ্যা পাইছিলো স্বাভাৱিক সংখ্যাৰ পিছত আমি পূৰ্ণ সংখ্যা পাইছিলো মানে যিমানবিলাক স্বাভাৱিক সংখ্যা আছে এই গোটেইবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে আৰু যিমানবিলাক স্বাভাৱিক সংখ্যাৰ পূৰ্ণ সংখ্যা আছে এই যিমানবিলাক স্বাভাৱিক সংখ্যাৰ পূৰ্ণ সংখ্যা আছে এই গোটেইবিলাক সংখ্যা আমাৰ অখণ্ড সংখ্যাৰ ভিতৰত সোমাই আছে বুজি পাইছা নাই yes okay আহা ঠিক আছে ইয়াক আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰি মানে নোট এনেকে লিখিবা দেই তোমালোকে মানখিনি গম পাবা মই জানো ইমানো যে আৰু বেছিক্সৰ পৰা উঠাব নালাগে মই হেতুও জানো তথাপি মই নিউ কৰাইছো যেতিয়া গোটেইবিলাক কভাৰ কৰিব চেষ্টা কৰিছো আৰু আগত বহুত ধুনীয়া ধুনীয়া নোটছ আহিব বহুত ধুনীয়া ধুনীয়া কোৱেশ্চন আহিব ৰিভিজন কোৱা এক্সট্ৰা কোৱেশ্চন ভৰপুৰ পাবা তোমালোকে ৰিভিজন কোৱা চেপ্টাৰ নম্বৰ 1 কোৱা বা আমি বেসিক্স অফ ম্যাথমেটিক্সটো মই দেখাম কৈছিলো নাই মেট্ৰিকত আমাৰ এইচএসএলসিত কি আহিছিলে কোৱেশ্চন এই যোৱা 1-2 বছৰত কিমানখিনি আহিছে প্ৰতিটো ডিস্ট্ৰিক্টৰ পৰা কোৱেশ্চন উঠাওতে দেখাম যে বেসিক্স অফ ম্যাথমেটিক্সৰ পৰা এইখিনি কোৱেশ্চন উঠাই দিছে ওকে হা নোট এটো লিখিবা নোট কি লিখিবা চোৱা এনেকে লিখিবা যে যিমানবোৰ স্বাভাৱিক আৰু যিমানবোৰ স্বাভাৱিক আৰু পূৰ্ণ সংখ্যা আছে কি সংখ্যা আছে পূৰ্ণ সংখ্যা আছে
সেই গোটেইবোৰ সেই সেই গোটেইবোৰ সেই গোটেইবোৰ সেই গোটেইবোৰ কি সংখ্যা সেই গোটেইবোৰ আমি ক'ব পাৰো অখণ্ড সংখ্যা অখণ্ড সংখ্যা yes তোমালোকে এনেকুৱা একো স্বাভাৱিক সংখ্যা নাই যে যোনটো আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব নোৱাৰো তোমালোকে সাপোজ 100 কোৱা এই 100 টো কোৱা আমি এনেকে গৈ গৈ সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি ওকে তো তোমালোকে 0 কোৱা 0 টো দেখালোৱে তাৰ মানে যিমানবোৰ অখণ্ড সংখ্যা আছে সেই গোটেইবিলাক অখণ্ড সংখ্যাই আমাৰ স্বাভাৱিক সংখ্যা হয় আমাৰ পূৰ্ণ সংখ্যা হয় বাস ইমানখিনি নোট কৰাচোন ওকে তো এতিয়া আমি অখণ্ড সংখ্যাৰ বিষয়ে পঢ়িলো অখণ্ড সংখ্যাৰ বিষয়ে পঢ়াৰ পিছত তাৰে কিছুমান কোৱেশ্চন মনে এইবিলাক পিছত দেখাম তাৰপিছত আমি পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িছিলো কি সংখ্যাৰ বিষয়ে পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িছিলো পৰিমেয় সংখ্যাৰ বিষয়ে কি আছে পৰিমেয় সংখ্যা আছে কিবিলাক যোনবিলাক সংখ্যাক আমি p/q ৰ লগত তুলনা কৰিব পাৰি যোনবিলাক সংখ্যাক আমি p/q ৰ লগত তুলনা কৰিব পাৰি য'ত এই p আৰু q য'ত এই p আৰু q দুয়োটাই কি সংখ্যা হ'ব লাগিব দুয়োটাই কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব আৰু q is not equals to 0 মানে তলৰটো 0 কেতিয়াও হ'ব নোৱাৰে যোনদিনাখন এনেকে p/q সংখ্যাত তলত শূন্য আহি যাব সেই দিনাখন হেতু আৰু পৰিমেয় সংখ্যা নাথাকে সেইদিনাখন সেই বস্তুটো আৰু পৰিমেয় সংখ্যা নাথাকে বুজি পাইছা না এই বস্তুখিনি না নাই পোৱা মানে সাপোজ মই লিখিছো 2/7 2/7 টোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো ইয়া নোৱাৰো ভালকে চোৱা ইয়াত যদি কৈছো আমি কি কৈছো এই 2/7 ৰ ফাৰ্ষ্টত চাবা যে পৰিমেয় সংখ্যা যদি হয় যদি 2/7 টো পৰিমেয় সংখ্যা হয় তেন্তে ফাৰ্ষ্টত চাবা যে এই সংখ্যাটোক আমি p/q ৰ লগত তুলনা কৰিব পাৰি ইয়া নোৱাৰি মানে এই ওপৰটোক যদি আমি p বুলি ধৰো মানে p = 2 লিখিব পাৰো আৰু ইয়াত q = 7 বুলি লিখিব পাৰো এটো হৈ গল p/q হৈ গল তাৰ পিছত কৈছে p আৰু q দুয়োটা অখণ্ড সংখ্যা হ'ব লাগিব p মানে 2 q মানে 7 2 অখণ্ড সংখ্যা বিকজ 2 ক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি সেম একেদৰে q যোনটো আছে 7 এই 7 অখণ্ড সংখ্যা 7 কো আমি অখণ্ড সংখ্যাত উপস্থাপন কৰিব পাৰি তাৰ মানে দুয়োটা সংখ্যা অখণ্ড সংখ্যা আৰু q is not equals to 0 মানে তলৰটো 0 হ'ব নোৱাৰে তলৰটো 0 আছে নেকি নাই ইয়াত তলৰটো কি আছে 7 আছে yes it is rational number মানে এটো এটা পৰিমেয় সংখ্যা সেম একেদৰে যদি মই এটো লো 3/0 যদি আমি দেখো ফাৰ্স্ট স্টেপ এটো p/q হয় या নহয় চাবা p/q যদি হয় বা হিমানখিনি চাবই নালাগে ডাইৰেক্ট তলত কি আছে 0 তো মই কি কৈছিলো মনত পেলাবা যে দাদাই কৈছিলে যোনদিনাখন এনেকৈ p/q সংখ্যাত তলত 0 আহি যাব যোনদিনাখন p/q সংখ্যাত তলত 0 আহি যাব সেই দিনাখন এটো আৰু পৰিমেয় সংখ্যা নাথাকে yes এটো আৰু কি নাথাকে পৰিমেয় সংখ্যা নাথাকে obviously ইয়াত q is equals to 0 আৰু আমি জানো q is equals to মানে q is not equals to 0 but ইয়াত q is equals to 0 আছে তাৰ মানে এটো এটা পৰিমেয় সংখ্যা নহয় এটো এটা কি সংখ্যা নহয় পৰিমেয় সংখ্যা নহয় চোৱা আমি এতিয়া কেইটামান কোৱেশ্চন কৰিম ইয়াত ইম্পৰ্টেন্ট হেতু কাৰণে মই পৰিমেয় সংখ্যাক অলপ দেৰি কাৰণে ৰখাই থম পৰিমেয় সংখ্যাক আমি আৰু অলপ পিছত পঢ়িম একদম কমপ্লিট ডিটেইলছত পঢ়িম ইমান ডিটেইলছত পঢ়িম তোমালোকে একদম পুৰা ক্লিয়াৰ হৈ যাবা ওকে কমপ্লিট ডিটেইলছত পঢ়িম আমি পৰিমেয় সংখ্যাক অলপ পিছত তাৰ কাৰণে অলপ ওয়েট কৰিবা তাৰ আগতে আমি কেইটামান কোৱেশ্চন কৰি লম আৰু কোৱেশ্চন কৰাৰ আগতে আমি এটা এই সংখ্যাৰ প্ৰণালী যিমান বিলাক শিকিলো তাৰে আমি এতিয়া এটা গোলাকাৰ আকাৰ শিকিব লাগিব এই সংখ্যাৰ প্ৰণালী যে সংখ্যাৰ প্ৰণালী গোলাকাৰ আকাৰত কি এনেকৈ থাকে বুজিব পাৰিছা নে বস্তুটো ওকে আহা এতিয়া আমি মানখিনি বুজি লৈছা ভাল কথা
আজি অকল ৰিকেপ কৰোঁতে ইমান দেৰি গুচি গ'ল তথাপি আমি আজি ডিপলি সোমালো দেই এইটো চা এতিয়া চোৱা দেই এতিয়া আমি পঢ়িম সংখ্যাৰ প্ৰণালীৰ গোলকীয় আকাৰ সংখ্যাৰ প্ৰণালীৰ গোলকীয় আকাৰ ওকে সংখ্যাৰ প্ৰণালী গোলকীয় আকাৰ মানে কি চোৱা প্ৰথমে যদি মই কওঁ একদম 1 2 3 4 ডট 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 পজিটিভ এই গোটেইবিলাক সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰিম গোটেইখিনি নাই লিখা দেই আৰু মনত ৰাখিবা স্বাভাৱিক সংখ্যাক আমি এনেৰে বুজাও কিহেৰে বুজাও এনেৰে কিয় বিকজ স্বাভাৱিক সংখ্যাক ইংৰাজীত নেচাৰেল নাম্বাৰ বুলি কয় সেইটো কাৰণে নেচাৰেল নাম্বাৰৰ পৰা n টো আহিছে এই এনেৰে দেখাও ক্লাছ 11ত যেতিয়া তোমালোকে সায়েন্স ল'বা বা কমাৰ্চতো মেথমেটিক্স আছে তেতিয়া তোমালোকে ফাৰ্স্ট চেপ্টাৰ যোনটো মেথমেটিক্সৰ সেইটো বা সেটস বা সংখ্যাদি বুলি কোৱা হয় এই সংখ্যাদিত এইবিলাক সংখ্যাৰ নোটেশন পঢ়িবা ওকে তাৰ পিছত স্বাভাৱিক সংখ্যাৰ পিছত যদি মই এই গোটেইবিলাক সংখ্যাৰ লগত যদি মই 0 লগাই দিও কি লগাই দিও 0 এতিয়া এই গোটেইবিলাক সংখ্যা ধৰিব পাৰিছা বস্তুটো 0 ৰ লগত স্বাভাৱিক সংখ্যা মানে এই যে যোনটো ডাঙৰ যোনটো গোলাকাৰ আছে বাহিৰৰ গোলটো দেই এই বাহিৰৰ গোলটো কথা কৈছো এই যোনটো বাহিৰৰ গোলটো আছে এই বাহিৰৰ গোলটো কি আছে 0 আছে 1 আছে 2 আছে 3 4 মানে গোটেইবিলাক স্বাভাৱিক সংখ্যা আছে আৰু লগতে 0 তাৰ মানে স্বাভাৱিক সংখ্যাৰ লগত যদি 0 লগাই দিও পূৰ্ণ সংখ্যা তাৰ মানে এই গোলটো হৈছে বা এই গোলাকাৰটো হৈছে আমাৰ কি সংখ্যা এই গোলাকাৰটো হৈছে আমাৰ কাৰণে পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যাক আমি w ৰে দেখাম কিহেৰে দেখাম w ৰে দেখাম ওকে তাৰ পিছত এই পূৰ্ণ সংখ্যাৰ পিছত যদি মই ঋণাত্মক সংখ্যা লগাই দিও কি সংখ্যা ঋণাত্মক সংখ্যা দেই ঋণাত্মক সংখ্যা যদি লগাই দিও ঋণাত্মক সংখ্যা মানে -1 -2 -3 ডট 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 এনেকে ঋণাত্মক মানে ইনফিনিটি নেগেটিভ ইনফিনিটি তো এই গোটেইবিলাক সংখ্যাক চোৱা নেগেটিভ নাম্বাৰ ভিতৰত আছে পূৰ্ণ সংখ্যা মানে 0 লগত স্বাভাৱিক সংখ্যা এই গোটেই যে দেখিছা ডাঙৰ যোনটো সাৰ্কেল আছে এই ডাঙৰ সাৰ্কেলটোক আমি অখণ্ড সংখ্যাৰ গোলাকাৰ বুলি ক'ব পাৰি কাৰ গোলাকাৰ বুলি ক'ব পাৰি অখণ্ড সংখ্যা কিয় দাদা বিকজ এই ডাঙৰ সাৰ্কেলটোৰ ভিতৰত মানে এনেকে ধৰিব পাৰা সাপোজ ধৰি লৈছা এই ডাঙৰটো এটা মানুহৰ পেট সেই পেটটোৰ ভিতৰত কি আছে নেগেটিভ নাম্বাৰ বিলাকো আছে সেই যোনটো পেট আছে সেই পেটটোৰ ভিতৰত আমাৰ 0 আছে সেই পেটটোৰ ভিতৰত আমাৰ 1 2 3 4 ডট 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 ইমানখিনিও আছে মানে আমি এনেকে ক'ব পাৰি এই পেটটোৰ ভিতৰত কি আছে পেটটোৰ ভিতৰত 0 আছে পেটটোৰ ভিতৰত 1 2 3 এইবিলাক নাম্বাৰো আছে আৰু পেটটোৰ ভিতৰত নেগেটিভ নাম্বাৰ বিলাকো আছে আৰু এই গোটেইবিলাক নাম্বাৰক যদি আমি এটা গোলাকাৰ বনাও তেন্তে এইটো কি পাই গলো শূন্য আছে এইটো আছে ধনাত্মক সংখ্যাবিলাকো আছে ঋণাত্মক সংখ্যাবিলাকো আছে তাৰ মানে ইয়াক আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰো বাস তাৰ মানে ডাঙৰ যোনটো সাৰ্কেল দেখিছা এই ডাঙৰ সাৰ্কেলটোক আমি কি বুলি কম এই ডাঙৰ সাৰ্কেলটোক আমি অখণ্ড সংখ্যা বুলি কম ইফালে লিখি দিছো দেই অখণ্ড সংখ্যা আৰু মনত ৰাখিবা ইয়াক আমি এনেকে z ৰে দেখাম দেই z ৰে দেখাম z বুজি পাইছা নাই বাট কেতিয়াবা আমি ইয়াক আইৰো দেখাব পাৰো একো নাই নিজৰ ইচ্ছা আইৰো দেখাব পাৰো বা বেছিভাগ z ৰে দেখুৱা হয় ওকে z ৰে দেখুৱা হয় তাৰ পিছত ইমানখিনি হৈ গ'ল ইয়াৰ পিছত আমি এই অখণ্ড সংখ্যাবোৰৰ লগত যদি আৰু এটা গোলাকাৰ এনেকে বনাই দিও য'ত আমি অকল p/q সংখ্যাবিলাক থৈছো p/q সংখ্যাবিলাক থৈছো মানে suppose 2/7 suppose 3/4 suppose 5/2 suppose ইয়াত থৈছো বুলি অকল 7/9 অকল p/q সংখ্যাবিলাক থৈছো অকল p/q সংখ্যাবিলাক থৈছো তো মনত ৰাখা দেই এই বস্তু মনত ৰাখিবা মই কালি বুজাইছিলো তোমালোকক যে যিমান বিলাক স্বাভাৱিক সংখ্যা আছে মানে 1 কোৱা 2 কোৱা 3 কোৱা 4 কোৱা ডট সেই সংখ্যাবোৰৰ তলত 1 1 লুকাই থাকে নাই থাকে তাৰ মানে যদি 1 1 লুকাই আছে ইবিলাকক আমি p/q সংখ্যা বুলি ক'ব পাৰি
যদি p by q সংখ্যা হয় তাৰ মানে এইটো এটা পৰিমেয় সংখ্যা হ'ব p by q তলৰটো not equals to 0 মানে যিমানবিলাক স্বাভাৱিক সংখ্যা আছে সেই গোটেইবিলাক স্বাভাৱিক সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি সেম একেদৰে 3 by 1 কো ক'ব পাৰি 2 by 1 কো ক'ব পাৰি আৰু 1 by 1 কো আমি পৰিমেয় সংখ্যা ক'ব পাৰি তেনে কাৰো আগত গৈ থাকিব শূন্যটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি because শূন্যৰ তলতো 1 থাকে বাস এটো এটা পৰিমেয় সংখ্যা হ'ব -1 আছে বা -2 আছে বা -100 আছে এই গোটেইবিলাক সংখ্যাৰ তলতো 1 1 1 1 থাকে তাৰ মানে এইবিলাককো আমি কি ক'ব পাৰো পৰিমেয় সংখ্যা বুলি ক'ব পাৰো obviously পাৰো নাই yes নোট কৰা কি বুলি ক'ব পাৰো আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো ওকে ইমানখিনি বুজি পাইছা নাই তাৰ মানে গোটেইবিলাক যোন ডাঙৰ সাৰ্কেল আছে সেই ডাঙৰ সাৰ্কেলটোক আমি ডাঙৰ সাৰ্কেলটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো ওকে পৰিমেয় সংখ্যা বুলি ক'ব পাৰো yes ইমানখিনি বুজি পাইছা নাই তাৰ মানে এই সাৰ্কেলটোৰ পৰা আমি কি বুজিলো এই সাৰ্কেলটোৰ পৰা এইটো বুজিলো যে আটাইতকৈ ডাঙৰ সংখ্যা যোনটো আছে বা আটাইতকৈ ডাঙৰ সংখ্যা প্ৰণালী বৰ্তমানলৈকে দেই আটাইতকৈ ডাঙৰ যোনটো সংখ্যাৰ প্ৰণালী আছে সেইটো হৈ গ'ল পৰিমেয় সংখ্যা মানে পৰিমেয় সংখ্যা একদম ডাঙৰ পেট সেই ডাঙৰ পেটটোৰ ভিতৰত কি আছে অখণ্ড সংখ্যা আছে পূৰ্ণ সংখ্যা আছে আৰু স্বাভাৱিক সংখ্যা আছে তাৰ মানে ডাঙৰ কোনটো পৰিমেয় সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যাও থাকিব obviously এই পৰিমেয় সংখ্যা ডাঙৰ পেট এই ডাঙৰ পেটটোৰ ভিতৰত স্বাভাৱিক সংখ্যাও আছে তাৰ ভিতৰত পূৰ্ণ সংখ্যাও আছে তাৰ ভিতৰত অখণ্ড সংখ্যাও আছে তাৰ মানে যিমানবিলাক স্বাভাৱিক সংখ্যা গোটেইবিলাক পৰিমেয় সংখ্যা যিমানবিলাক পূৰ্ণ সংখ্যা গোটেইবিলাক স্বাভাৱিক সংখ্যা যিমানবিলাক অখণ্ড সংখ্যা এই গোটেইবিলাকো এটা পৰিমেয় সংখ্যা হ'ব yes এই গোটেইবিলাক এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব নোট কৰা ওকে ইমানখিনি কৰিছা নাই বুজি পাইছা বস্তুখিনি ধৰিব পাৰিছা প্লিজ আজি বেয়া নাপাবা দেই মোৰ ডিঙিটো পুৰা বহি আছে হা আবেলি পুৰা অফলাইন টিউচন আছিলে সেই টিউচনখিনি কৰোৱাৰ পিছত আকৌ মোৰ নিজৰ পঢ়া আছে গোটেই দিনটো কাম হ'লে এতিয়া এই কথা বতা পাতি মানে পুৰা ডিঙিটো বহি আছে হা প্লিজ আজি এক দুদিন মেনেজ কৰা আৰু উপায় নাই এতিয়াতো ভিডিঅ' এৰিব লাগিবই মোৰ হা এটা যেতিয়া আৰম্ভ দিছো তোমালোকক যেতিয়া মই প্ৰমিস দিলো সেই প্ৰমিসটো মোক নিভাব লাগিব এই প্ৰমিসটো মোক কমপ্লিট কৰিব লাগিব তাৰ কাৰণে কৰাব লাগিবই ওকে সো আহা এতিয়া আমি প্ৰশ্ন কৰিব লাগিব এতিয়া আমি কোৱেশ্চন কৰিম ইমানখিনি বুজি লৈছা যেতিয়া ভেৰি গুড ইমানখিনি যেতিয়া বুজি লৈছা সো ফাৰ্স্ট কোৱেশ্চন যদি মই তোমালোকক কওঁ এক নম্বৰ কোৱেশ্চন হা কোৱেশ্চন কৈছো প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হা স্বাভাৱিক লিখা yes লিখিছা নাই প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হয় নে নহয় দিব লাগে আনসাৰ দে পানীৰ বটল ওচৰত থব লাগিব পানী খাব লাগিব পানী নাখালে কিন্তু আমাৰ শৰীৰৰ পক্ষে বেয়া কিন্তু দেই ওকে সো এই প্ৰশ্নটোক মই তোমালোকক সুধিছো হয় নে নহয় বা ট্ৰু অৰ ফলছ হয় নে নহয় ওকে প্ৰশ্ন কি কৈছে আগতে পঢ়ি লবা ভালকে ইনে আন্তাজত মাৰি নিদিবা হয় বা নহয় নিজকে নিজে পৰীক্ষা কৰা যে এইটো তুমি পুৰা বেসিক্স দি বুজিব পাৰিছা নাই ওকে প্ৰশ্ন কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা মানে পূৰ্ণ সংখ্যা আৰম্ভণি 0 ৰ পৰা হয় 0 1 2 3 ওকে আৰু আমি জানো এই গোটেইবিলাক পূৰ্ণ সংখ্যাৰ ভিতৰত অকল 0ক বাদ দি যিমানবিলাক সংখ্যা আছে এই গোটেইবিলাক সংখ্যা আমি কি গম পাও
স্বাভাৱিক সংখ্যা বুলি গম পাওঁ আৰু এই স্বাভাৱিক সংখ্যাৰ লগত যেতিয়া 0 লাগি যায় বাস এইটো আমাৰ কি হৈ যাব পূৰ্ণ সংখ্যা হৈ যাব তাৰ মানে প্ৰশ্ন কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা এই গোটেইবিলাক পূৰ্ণ সংখ্যা যিমানবিলাক পূৰ্ণ সংখ্যা আছে এই গোটেইবিলাক পূৰ্ণ সংখ্যা এটা কি হয় স্বাভাৱিক সংখ্যা হয় চোৱা প্ৰতিটো বুলি কৈছে প্ৰতিটো মানে গোটেইবিলাক পূৰ্ণ সংখ্যা আহিব তাত 0 আহিব তাত 1 আহিব প্ৰতিটো পূৰ্ণ সংখ্যাত মানে গোটেইবিলাক পূৰ্ণ সংখ্যাত 0 আহিব 1 আহিব 2 আহিব 3 আহিব 4 আহিব তেনেকৈ এই গোটেইবিলাক আহিব আৰু এই গোটেইবিলাক কৈছে যে এই গোটেইবিলাক সংখ্যা একোটা কি সংখ্যা বুলি কৈছে স্বাভাৱিক সংখ্যা মানে এই গোটেইবিলাক সংখ্যা একোটা স্বাভাৱিক সংখ্যা বুলি কৈছে কিন্তু আমি জানো অকল 0ক বাদ দি যিমান বিলাক সংখ্যা আছে এই গোটেইবিলাক সংখ্যাই কি সংখ্যা হয় স্বাভাৱিক সংখ্যা হয় সেই গোটেইবিলাক সংখ্যাই স্বাভাৱিক সংখ্যা হয় তাৰ মানে এই গোটেইবিলাক সংখ্যা যদি স্বাভাৱিক সংখ্যা হয় অকল 0 বাদ দিছো মানে গোটেইবিলাক পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় আমি ক'ব পাৰো যে 0ক বাদ দি যিমান বিলাক পূৰ্ণ সংখ্যা আছে সেই গোটেইবিলাক স্বাভাৱিক সংখ্যা হ'ব পাৰে কিন্তু 0ক এড কৰি বা 0ক লগ লগাই যিমান বিলাক পূৰ্ণ সংখ্যা আছে এইবিলাক সংখ্যাক গোটেইবিলাক আমি স্বাভাৱিক সংখ্যা ক'ব নোৱাৰো মানে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় যদি ইয়াত প্ৰশ্ন সুধিছিলে যে প্ৰায়বোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হয় প্ৰায়বোৰ বুলি ক'লে গোটেইবিলাক নাহে প্ৰায়বোৰ ক'লে মানে মিনিমাম বা আমি এনেকৈ ক'ব পাৰো যে মেক্সিমাম সংখ্যাই মানে আটাইতকৈ বেছি সংখ্যাই ক'ব গ'লে পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাই থাকে অকল 0টো অকল এটা সংখ্যাই পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় অকল এটা 0টোহে স্বাভাৱিক সংখ্যা নাই বাদ বাকি সববিলাক কি হয় বাদ বাকি সববিলাক স্বাভাৱিক সংখ্যা মানে এইটো আনসাৰ নহয় যে প্ৰতিটো পূৰ্ণ সংখ্যা কি নহয় স্বাভাৱিক সংখ্যা নহয় লিখি দিবা আনসাৰ বিকজ লিখি দিবা বিকজ ইয়াত যোনটো শূন্য আছে শূন্যটো কি নহয় শূন্যটো স্বাভাৱিক সংখ্যা নহয় স্বাভাৱিক সংখ্যা নহয় ওকে লিখি দিবা পাৰিবা নাই নোট কৰা জলদি নোট কৰা ওকে yes নোট কৰা নেক্সট কোৱেশ্চন জলদি নোট কৰা ওকে এটা যদি আৰু এটা কোৱেশ্চন দিও মই তোমালোক এনেকৈ মই তোমালোকক ক'লো যে প্ৰতিটো পূৰ্ণ সংখ্যাই কি সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যাই সাপোজ মই কৈছো তোমালোকক অখণ্ড সংখ্যা বুলি প্ৰতিটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা এইটো আকৌ ট্ৰু ফলছ কবা দেই ওকে ইয়াতো চোৱা প্ৰশ্ন কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা আকৌ প্ৰতিটো বুলি কৈছে আকৌ কিমান কি আহিব 0 আহিব 1 আহিব 2 আহিব 3 এই গোটেইবিলাক হৈছে আমাৰ কি সংখ্যা পূৰ্ণ সংখ্যা আৰু এই পূৰ্ণ সংখ্যাবোৰৰ ভিতৰত কি কৈছে যে যিমানবোৰ পূৰ্ণ সংখ্যা আছে সেই গোটেইবিলাক কি সংখ্যা অখণ্ড সংখ্যা হয় ইয়াত চোৱা যিমানবিলাক পূৰ্ণ সংখ্যা মানে 0 কোৱা 1 কোৱা 2 কোৱা 3 কোৱা বা বাকি যিমানবিলাক সংখ্যা আছে যিমানবিলাক পূৰ্ণ সংখ্যা আছে এই গোটেইবিলাক সংখ্যাক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি নে পাৰি 0 কো আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি 1 কো পাৰি আমি 2 কো পাৰি আমি 3 কো পাৰি মানে যিমানবিলাক পূৰ্ণ সংখ্যা আছে এই গোটেইবিলাক পূৰ্ণ সংখ্যাকে আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি আৰু যদি সংখ্যাবোৰক যদি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি তাৰ মানে এই গোটেইবিলাক সংখ্যা যিমানবোৰ সংখ্যা আছে পূৰ্ণ সংখ্যা এই গোটেইবিলাক সংখ্যাকে আমি অখণ্ড সংখ্যা ক'ব পাৰি তাৰ মানে এইটো আমাৰ কি হয় ট্ৰু বা তোমালোকে এনেকৈ ভাবিব পাৰা চোৱা প্ৰথম যোনটো আমাৰ গোলাকাৰ আকাৰ আছিলে তাৰ আছিলে নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা তাৰ পিছত 0ক লগ লগাই আমি পাইছিলো w মানে পূৰ্ণ সংখ্যা তাৰ পিছত আমাৰ আছিলে z মানে অখণ্ড সংখ্যা তো চোৱা
যিমানবিলাক স্বাভাৱিক সংখ্যা আছে এই গোটেইবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় এই গোটেইবিলাক স্বাভাৱিক সংখ্যা আমাৰ কি হয় অখণ্ড সংখ্যা হয় মানে স্বাভাৱিক সংখ্যা আটাইতকৈ সৰু সি গোটেইবিলাক সংখ্যাৰ প্ৰণালীতে থাকিব পাৰে এই 1 বা এই স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যাটো থাকিব এই স্বাভাৱিক সংখ্যাটো আমাৰ অখণ্ড সংখ্যাটো থাকিব এই স্বাভাৱিক সংখ্যাটো আমাৰ পৰিমেয় সংখ্যাটো থাকিব আৰু আগত যেতিয়া আমি আৰু এটা সংখ্যাৰ প্ৰণালী পাম আৰু এটা সংখ্যাৰ নাম শুনিম সেইটো হৈ গ'ল বাস্তৱ সংখ্যা সেই তাৰটো আমাৰ এই স্বাভাৱিক সংখ্যাটো থাকিব মানে স্বাভাৱিক সংখ্যা আলুৰ নিচিনা সি প্ৰতিটো চব্জিতে থাকিব স্বাভাৱিক সংখ্যা প্ৰতিটো মানে চব্জি নহয় প্ৰতিটো সংখ্যা প্ৰণালীতে থাকিব সেইটো লাগিলে পূৰ্ণ সংখ্যা নহওক বা এইটো অখণ্ড সংখ্যা নহওক বা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা নহওক বা বাস্তৱ সংখ্যা যেতিয়া আমি পাম তাতো থাকিব ওকে তাৰ মানে আমি এইটো ক'ব পাৰো যে ইয়াৰ যোনটো অখণ্ড সংখ্যাৰ সাৰ্কেল আছে এই অখণ্ড সংখ্যাৰ সাৰ্কেলটোত পূৰ্ণ সংখ্যা সোমাই আছে স্বাভাৱিক সংখ্যা সোমাই আছে তাৰ মানে যিমানবিলাক পূৰ্ণ সংখ্যা আছে ইয়াত যিমানবিলাক পূৰ্ণ সংখ্যা আছে এই গোটেইবিলাকতো অখণ্ড সংখ্যাৰ ভিতৰতে আছে ন এই ডাঙৰটো অখণ্ড সংখ্যাৰ হয় এই মাজুটো এই মিডিলটো পূৰ্ণ সংখ্যা তাৰ মানে এই ডাঙৰটোৰ ভিতৰত সৰুটো সোমাই আছে তাৰ মানে যিমানবিলাক পূৰ্ণ সংখ্যা আছে গোটেইবিলাকে অখণ্ড সংখ্যাৰ ভিতৰত সোমাই আছে ওকে তাৰ মানে এইটো আনসাৰ ট্ৰু মোৰ মতে হয়তো ইমান আৰু কৰাব নালাগে এইকেইটা বহুত সময় দিলো আমি মিনিমাম আমি 2টা ক্লাছ লগভগ দি দিলো তোমালোকক মই কৈছিলো নাই যে আমাৰ মোটামুটি সংখ্যাৰ প্ৰণালী পঢ়িবলৈ আমাক এটলিষ্ট 2টামান ক্লাছ লাগিব আৰু অলপ পঢ়াও তাৰপিছত আজি কাৰণে লেকচাৰ নম্বৰ 2 আমাৰ সমাপ্ত হ'ব দেই লেকচাৰ নম্বৰ 2 আমাৰ কি হ'ব সমাপ্ত হ'ব চোৱা ইমানখিনি নোট কৰাচোন ইমানখিনি নোট কৰা ওকে এতিয়া চাবা দেই এতিয়া আমি কিছুমান জানিবলগীয়া কথা ক্লাছ 10ত আমাৰ লাগিব আৰু এক্সট্ৰা কিছুমান আমি সংখ্যাৰ কথা পঢ়িব লাগিব দেই এক্সট্ৰা কিছুমান আমি সংখ্যাৰ কথা পঢ়িব লাগিব কি চোৱা ইয়াত লিখি লিবা হেডিং লিখি দিবা জানিবলগীয়া কিছুমান কথা জানিবলগীয়া কথা আছে এনেকে হেডিং দি দিবা জানিবলগীয়া কথা সো জানিবলগীয়া কথাত যোনটো আহিব আমাৰ এই ফাৰ্ষ্টটো আহিব 1 নম্বৰ এইটো হৈ গ'ল আমাৰ মানখিনি জানাই এইটো জানিবা প্ৰথমটো ঋণাত্মক অখণ্ড সংখ্যা বা ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'ব পাৰা বা ঋণাত্মক সংখ্যা বুলি ক'ব পাৰা ঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছো ঠিক আছে বা ইয়াত কেতিয়াও বা তোমালোকে এনেকৈ পাবা ঋণাত্মক সংখ্যা বুলি পাবা বা ঋণাত্মক অখণ্ড সংখ্যা বুলি পাবা ঋণাত্মক মানে কি যিবিলাকৰ আগত কি থাকে আমাৰ কি থাকে মাইনাছ থাকে মানে আমি ক'ব পাৰো -1 এটা ঋণাত্মক অখণ্ড সংখ্যা হ'ব -2 এটা ঋণাত্মক অখণ্ড সংখ্যা হ'ব -3 তেনেকে ডট সাপোজ মই কৈছো -100 সাপোজ এনেকে দেই এনেকে বা সাপোজ এনেকে ক'ব পাৰা -101 তাৰপিছত আৰু সাপোজ -200 মানে যিমানবিলাক সংখ্যাৰ আগত আমাৰ এনেকে নিগেটিভ মাৰ্ক থাকে বা নিগেটিভ সাইন থাকে যাক আমি মাইনাস সাইন বুলি কওঁ সেই গোটেইবিলাক সংখ্যাকে আমি কি বুলি ক'ব পাৰো ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'ব পাৰো ওকে নেক্সট ঠিক তাৰে বিপৰীত আমি ক'ব পাৰো আনটো হ'ব কি ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা মানেনো কি ইয়াৰ বিপৰীত মানে 1 2 3 4 5 6 এনেকে +1 +2 +3 +4 তেনেকে ক'ব পাৰা +100 +101 বা ইয়াত বোলে কৈছা +105 তো যিবিলাক সংখ্যাৰ আগত
মানে মাইনাছ নাথাকে মাইনাছ নাথাকিলে এইবিলাকক আমি এনেকে প্লাছ দিব পাৰা বা প্লাছ নিদিলেও আমি গম পাই যাওঁ যে এইবিলাক সংখ্যা কিহত আছে এইবিলাক সংখ্যা আমাৰ পজিটিভত আছে বা এইবিলাক সংখ্যা আমাৰ ধনাত্মক অখণ্ড সংখ্যা হয় ওকে ইমানখিনি নোট কৰা ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যা একো কনফিউজ নাই নোট কৰা ওকে কৰিলা এটা চোৱা আমি -1 পৰা আৰম্ভ দিছো যিমানবিলাক মাইনাছত সংখ্যা আছে সেইবিলাকক আমি মাইনাছ বা ঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছো যাক আমি ইংৰাজীত নিগেটিভ নাম্বাৰছ বুলি ক'ব পাৰো বা নিগেটিভ ইন্টিজাৰ্ছ নাম্বাৰছ বুলি ক'ব পাৰো সেম একেদৰে ধনাত্মক অখণ্ড সংখ্যা এই ধনাত্মক অখণ্ড সংখ্যা যিবিলাক সংখ্যা আগত প্লাছ আছে কিন্তু মনত ৰাখিবা যোনটো 0 হয় সেই 0টো না পজিটিভ হয় এই 0টো না নেগেটিভ হয় এই 0টো একোৱে নহয় এই 0টো পজিটিভও নহয় এই 0টো আমাৰ নেগেটিভও নহয় ইয়াক আমি এই 0টোক আমি নিউট্ৰেল বুলি ক'ব পাৰি কি বুলি ক'ব পাৰি নিউট্ৰেল বুলি ক'ব পাৰি ওকে ইমানখিনি জানিব নালাগে জাস্ট হেতু মনত ৰাখিবা যে 0টো পজিটিভও নহয় 0টো নেগেটিভও নহয় 0টো পজিটিভও নহয় 0টো নেগেটিভও নহয় ওকে এটা এটো বুজিলো আমি এতিয়া আমি 3 নম্বৰ পঢ়িম আমি অঋণাত্মক অখণ্ড সংখ্যা বা অঋণাত্মক সংখ্যা বুলি কোৱা অঋণাত্মক সংখ্যা ঠিক আছে ইয়াত আগতে অখণ্ড সংখ্যা লগাই দিবাচোন ওপৰত অঋণাত্মক অখণ্ড সংখ্যা এতিয়া চোৱা অঋণাত্মক অখণ্ড সংখ্যা মানে কি ঋণাত্মক অখণ্ড সংখ্যা মানে যিবিলাকৰ আগত এনেকে মাইনাছ থাকে ওকে এনেকে মাইনাছ থাকে এইবিলাকক আমি ঋণাত্মক অখণ্ড সংখ্যা বুলি কওঁ কিন্তু ইয়াত দিয়া আছে অঋণাত্মক অখণ্ড সংখ্যা মানে চোৱা আমি যদি কওঁ পৰিষ্কাৰ মানে একদম পুৰা সফা আছে বস্তুখিনি হা সাফ চিকুণকে থোৱা হৈছে বস্তুখিনি কিন্তু আমি যদি কওঁ অপৰিষ্কাৰ মানে সেই বস্তুখিনি সফা নাই মানে তাৰ বিপৰীত সফাৰ বিপৰীত বা আমি যদি কওঁ ভদ্ৰ মানে ভাল ইয়াৰ স্বভাৱ চৰিত্ৰ ভাল আছে ল'ৰাটো নম্ৰ হা কিন্তু আমি ভদ্ৰৰ উল্টা অভদ্ৰ মিনিংটো কি অভদ্ৰ হৈছে বেয়া আকৌ ভাল নহয় তাৰ কথা বতৰা ভাল নহয় তাৰ মানুহৰ লগত যোনটো কথা বতৰাৰ ফ্ৰিকুৱেন্সি একটু বেয়া মানুহৰ লগত কথা ক'ব নাজানে বা তাৰ আচাৰ ঢং কথা বতৰাটো এইবোৰ থাকিবই এইবিলাক সব বেয়া তো ভদ্ৰ বুলি কৈছো আমি গম পাই কৈছো ভদ্ৰ মানে ভাল আৰু অভদ্ৰ মানে ভদ্ৰৰ বিপৰীত সেম একেদৰে ঋণাত্মক মানে যিবিলাকৰ আগত নেগেটিভ চাইন থাকে অঋণাত্মক মানে যিবিলাকৰ আগত নেগেটিভ চাইন নাথাকে তো নেগেটিভ চাইন কাৰ আগত নাথাকে এইবিলাকৰ আগত 1 2 3 4 5 পজিটিভ ওকে এতিয়া চোৱা ইমানখিনিটো লিখিছো আমি অঋণাত্মক অখণ্ড সংখ্যা 1 2 3 4 মানে যিবিলাকৰ আগত নেগেটিভ নাথাকে লিখিছো অঋণাত্মক মানে যোনটো ঋণাত্মক নহয় কিন্তু ইয়াত আৰু এটা সংখ্যা আহিব কি জানা এই সংখ্যাটো হৈ গ'ল 0 কিয় কৈছিলো নাই অলপ আগতে মনত কৰাচোন 1 মিনিট আগতে মনত কৰা ইয়াত যে লিখাইছিলো যে 0টো পজিটিভও নহয় 0টো নেগেটিভও নহয় তো ইয়াক আমাক কৈছে অঋণাত্মক মানে নেগেটিভ নহয় তো নেগেটিভ কোনবিলাক সংখ্যা নহয় যাৰ আগত নেগেটিভ চাইন নাথাকে মানে পজিটিভ চাইন আছে পজিটিভ কিন্তু 0টো ঋণাত্মকও নহয় 0টো ধনাত্মকও নহয় সেইটো কাৰণে এই অঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছো বা ইয়াক কেতিয়াবা অবিয়োগাত্মক সংখ্যা বুলি কোৱা হয় অবিয়োগাত্মক দেই অবিয়োগাত্মক সংখ্যা বুলি ক'ব পাৰি তো অবিয়োগাত্মক মানে হেতুৱে বিয়োগ মানে নেগেটিভ চাইন অবিয়োগ মানে তাত যোগ চাইন থাকিব লাগিব যোগ চাইন আছে এইবিলাক সবৰ আগত যোগ চাইন আছে আৰু 0টোক আমি নেগেটিভও ক'ব নোৱাৰি 0টোক আমি পজিটিভও ক'ব নোৱাৰি বাস এইখিনি বস্তু মনত ৰাখিবা যেতিয়া আমি চেপ্টাৰ নম্বৰ এটা চেপ্টাৰ পঢ়িম 4 কোৱা বা 5 টো আহিব আমাৰ কিছুমান এনেকে কোৱেশ্চন যিবিলাক আখৰীয়া অংক থাকে নিউমেৰিকেলছ এই আখৰীয়া সংখ্যাবোৰত আমি এনেকে টাইপৰ টাৰ্মছ পাম
এনেকে টাইপৰ আমি এটা লাইন পাম যাৰ য'ত লিখা থাকিব হয়তো অবিয়োগাত্মক সংখ্যাৰ লগত ইমান যোগ কৰিলে আমি এইটো পাওঁ ঠিক আছে এইবিলাক 4 নম্বৰ চেপ্টাৰত দেখাম এটা বেকাৰ দেখাই লাভ নাই বাট হেতু তুমি তেতিয়া মনত পেলাব লাগিব যে অবিয়োগাত্মক সংখ্যা মানে দাদাই কৈছিলে যে যিবিলাক সংখ্যাৰ আগত নেগেটিভ নাথাকে যিবিলাক সংখ্যাৰ আগত নেগেটিভ নাথাকে পজিটিভ থাকে আৰু লগতে ইয়াত শূন্য এড হ'ব কিয় বিকজ শূন্যটো ধনাত্মকো নহয় শূন্যটো ঋণাত্মকো নহয় বাস ইয়াৰ বিপৰীতে 4 নম্বৰ যদি লিখো 4 নম্বৰ লিখিবা অবিয়োগাত্মক লিখিছো আৰু এটা হ'ব অধনাত্মক দেই এটো ইয়াৰ উল্টা অধনাত্মক বুলি লিখিব পাৰা অধনাত্মক বা ইয়াক আমি অযোগাত্মক সংখ্যা বুলি ক'ব পাৰো অযোগাত্মক সংখ্যা বুলি ক'ব পাৰো চোৱা অধনাত্মক সংখ্যানো কি অধনাত্মক সংখ্যা হ'ল যে ধনাত্মক মানে পজিটিভ যিবিলাক সংখ্যাৰ আগত এনেকে পজিটিভ সাইন থাকে যিবিলাক সংখ্যাৰ আগত এনেকে কি থাকে পজিটিভ সাইন থাকে কিন্তু লাগি দিছে মানে ধনাত্মক নহয় যদি ধনাত্মক নহয় কি হ'ব ধনাত্মক নহলে এটো ঋণাত্মক হ'ব আকৌ ইয়াত যেতিয়া ঋণাত্মক কৈছিলো মানে ঋণাত্মক নহয় মানে কি ধনাত্মক হ'ব আৰু ইয়াত লিখা আছে অধনাত্মক মানে ধনাত্মক নহয় তো তাৰ বিপৰীত কি হ'ব ঋণাত্মক হ'ব মানে -1 -2 -3 -4 ইফালে ∞ হ'ব আৰু তাৰ আগতে কি লাগিব আমাৰ কি লাগিব কোৱা মাকে কৈছো কোৱা এই ৰঙা চোলা পিন্ধি থকাচোন কোৱাটো তুমি কোৱা কি হ'ব এই ইয়াৰ আগত আৰু এটা কিবা সংখ্যা হ'ব ন yes শূন্য হ'ব কি হ'ব শূন্য কিয় দাদা কিয় বিকজ শূন্যটো পজিটিভো নহয় শূন্যটো নেগেটিভো নহয় বাস এইখিনি বস্তু বেসিক্স টার্মস তোমালোকে মনত ৰাখিব লাগিব আৰু এইবিলাক যদি মনত নাথাকে তেতিয়া গড়বড় হৈ যাব কিন্তু একদম মামলা पलट जाएगा जज्बात पलट जाएगा ओके सो এইবিলাক আজি শিকা আজিৰ কাৰণে হয়তো ভিডিওটো বেছি দীঘলীয়া হৈ যাব এটো কাৰণে বেছি লেট নকৰো আজি ওকে তো এতিয়া সময় হৈ গল আজিৰ ক্লাছটো আমি সামৰণি মৰা তোমালোকে ক্লাছ যিমান বিলাক এটা দুটা চেপ্টাৰ হল ন মানে দুটা লেকচাৰ হল লেকচাৰ নম্বৰ 1 লেকচাৰ নম্বৰ 2 তো সেইবিলাক যদি একো ডাউট থাকে মোৰ ইনষ্টাগ্ৰামৰ লিংকটো তাত দিয়া আছে মোৰ ভিডিওটো তোমালোকে অন কৰিলে সৰি মোৰ চেনেলটো তোমালোকে ভিজিট কৰিলে তাক দেখিবা ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে সেই ইনষ্টাগ্ৰামৰ লিংকত ক্লিক কৰি মোক এটা মেছেজ দি দিবা যে দাদা মই ইমান অকল ষ্টেটটো কবা দে তোমাৰ হেৰি জেগাটো কবা তোমাৰ ডিস্ট্ৰিক্টটো কবা কোন ডিস্ট্ৰিক্ট কবা কৈ আছা তুমি মোক এইটো ডিস্ট্ৰিক্টৰ মই এইটো নাম কৈ আছো বোলে ৰামে কৈ আছো দাদা মোক এইখিনি জেগালৈ প্ৰবলেম আছে কি কৰো মই বা মই ক্লাছ 10 ক কি ধৰণে আৰম্ভ দিম বা ক্লাছ 10 ৰ ম্যাথমেটিক্স বা সায়েন্সৰ ৰিলেটেড যিমান বিলাক কোৱেশ্চন আছে তোমালোকে মোক সুধিব পাৰা বা তেনেকে কিছুমান কোৱেশ্চন হয়তো তোমালোকৰ বনাও নাই নিজৰ পৰা কৰিব নোৱাৰিছা বা এটো ইউটিউবতো আপলোড কৰা নাই সেইবিলাকো মোক সুধিব পাৰা মই সলিউশন কৰি দিম ওকে মই কৈছো না তোমালোকৰ লগত আখৰি দাম তক একেবাৰে হেখৰ মুহূৰ্তলৈকে মই তোমালোকৰ লগত আছো থাকিম ওকে যেতিয়ালৈকে আমাৰ ফাইনাল এক্সাম নহয় তেতিয়ালৈকে মই তোমালোকৰ লগত আছো দিনে ৰাতিয়ে মই নিজে ভিডিও আপলোড কৰি তোমালোকৰ কাৰণে ভিডিও ইউটিউবত দি দিম অকল মোৰ ভয়েস প্ৰবলেম বেছি হয় দেই ইয়াত বিকজ কোনো সাউন্ড প্ৰুফ ৰুম নাই মই চেষ্টা কৰিম ফিউচাৰ বুলি নহয় 2-3 মাহত মই ঠিক কৰিব চেষ্টা কৰিম দেই এতিয়া ফাইনান্সিয়েলৰ বহুত প্ৰবলেম আছে এইবিলাকো চাব লাগিব বহুত কথা আছে ওকে তো ভাল থাকা হাঁহি থাকা আৰু অকল হাঁহিলেও নহব পঢ়িব লাগিব কিন্তু দেই আৰু হাঁহিলে নহব পঢ়িব লাগিব তোমালোকে ৰেগুলাৰ নোটস বনোৱা ইমানখিনি বেসিক্স ক্লিয়াৰ কৰাৰ পিছত আমি নেক্সট ভিডিওত লগ পাইছো বাই বাই লাভ ইউ সো মাচ বাই